18 দিনৰ অন্তত পৃথিৱীৰ মুখ দেখিব শুভাংশুৱে আজি পৃথিৱীলৈ ৰাওনা হ'ব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা 15 জুলাইত কেলিফৰ্ণিয়াত অৱতৰণ কৰিব শুভাংশুৱে উভতনি যাত্ৰাৰ সময়ত শুভাংশুৱে লগত আনিব বহুমূলীয়া সম্পদ শুভাংশুৰ বহুমূলীয়া সম্পদৰ কথাই কৌতূহলৰ সৃষ্টি কৰিছে সকলোৰে মনত ভাৰতীয় মূলৰ মহাকাশচাৰী শুভাংশু শুক্লা ISSত 18 দিন কটোৱাৰ পাছত 15 জুলাইত পৃথিৱীলৈ উভতি আহিব এক্সিয়াম 4 মিছনৰ অধীনত 14 জুলাইৰ পৰা তেওঁ উভতি অহাৰ কাম আৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 18 দিন কটোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ অন্তত ভাৰতীয় মূলৰ মহাকাশচাৰী শুভাংশু শুক্লা এতিয়া পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে নাছাৰ তথ্য অনুসৰি 15 জুলাই বিয়লি 3 বজাত পৃথিৱীত তেওঁলোকে নিৰাপদে অৱতৰণ কৰিব নাছাই জনাইছে যে এই অভিযানৰ লগত জড়িত মহাকাশচাৰীসকল মহাকাশৰ পৰা বহু বিৰল আৰু গুৰুত্বপূৰ্ণ বৈজ্ঞানিক সামগ্ৰী লগত লৈ উভতি আহিছে ইয়াৰে ভিতৰত আছে 580 পাউণ্ড ওজনৰ বৈজ্ঞানিক সঁজুলি নাছাৰ মহাকাশ হাৰ্ডৱেৰ আৰু 60টাতকৈও অধিক বিজ্ঞানৰ পৰীক্ষাৰ তথ্য মহাকাশত কৰা এই পৰীক্ষাসমূহ ভৱিষ্যতৰ মহাকাশ প্ৰযুক্তি আৰু চিকিৎসা বিজ্ঞানৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ইতিমধ্যে বিবেচিত কৰা হৈছে 14 জুলাই অৰ্থাৎ আজি বিয়লি ভাৰতীয় সময় অনুসৰি 4:35 পৰা মহাকাশ কেন্দ্ৰৰ পৰা আনকোডৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব শুভাংশুৰ মুখেৰে মহাকাশৰ কথা শুনিবলৈ এতিয়া সকলোৰে ৰৈ আছে অধীৰ আগ্ৰহেৰে সকলোৰে আশা যাতে সুকলমে পৃথিৱীত পদাৰ্পণ কৰে দেশমাতৃৰ সুযোগ্য সন্তান মহাকাশচাৰী শুভাংশু শুক্লাই নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্জন আছাম